শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি আরক্ষী থানা এলাকার ভোটপাড়ার 15 নং রাষ্ট্রীয় ঘাইপথত আজি সংঘটিত হল ভয়ঙ্কর পথ দুর্ঘটনা। উক্ত ভয়ঙ্কর পথ দুর্ঘটনাত চাৰিচকীয়া বাহনৰ লগতে জীৱন্তে জ্বলি ভস্মীভূত হল সংবাদকৰ্মী চন্দন ছেত্ৰী। উল্লেখ্য যে ঢেকিয়াজুলিৰ পৰা আলিহিঙাৰ দিশে গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ভোটপাৰা দলঙৰ ৰেলিঙত খুন্দা মাৰে। দলঙৰ ৰেলিঙত খুন্দা মাৰাৰ ফলত বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে জুইৰ লেলিহানে বাহনখনক আৱৰি ধৰে। উক্ত দুৰ্ঘটনা তথা অগ্নিকাণ্ডৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছিল যদিও বাহনখনৰ লগতে জীৱন্তে জ্বলি ভস্মীভূত হয় চালকৰ আসনত থকা উদীয়মান সংবাদকৰ্মী তথা সাংবাদিক সুৰক্ষা সমিতি অসমৰ কাৰ্যনিৰ্বাহক সদস্য চন্দন ছেত্ৰী। ভয়ংকৰ দুৰ্ঘটনা, এনেকুৱা দুৰ্ঘটনা খুব কম হয়, গতিকে এলটো এটা আহি পেলাই দলঙৰ কোণাত মাৰি পেলাই তাতে জুই লাগি গ'ল। জুই লাগাতে মানে আৰু মানুহটো ওলাব নোৱাৰাত আমি ৰাইজে বহুত চেষ্টা কৰিলোঁ, কৰাৰ পিছতো আমি নোৱাৰিলোঁ। তেতিয়া পানী গাড়ী আহিছে, পানী গাড়ী অহাৰ পিছতো পানী গাড়ীও মানে হেৰি কৰিছে, পানী চানী দিছে, হ'লেও বচাব নোৱাৰিলে। গতিকে আৰু আমি ৰাইজে আৰু কি কৰিম, যিখিনি চেষ্টা কৰিব লাগে সেইখিনি কৰিছোঁ আমি, কিন্তু ওচৰত যাব নোৱাৰি। জুই ধাম ধামকৈ জ্বলি আছে, এলটো কেটে নাছিলে। চিলিণ্ডাৰ আমি আগতো চোৱা নাই, ওচৰত যাব পৰা নাই, পিছত চাইছোঁ এখন খালী, এখন চিলিণ্ডাৰ খালী ন ভৰ্তি নাজানো, কিন্তু এখন মানুহ এজনেই দেখিছিলোঁ। সম্পূৰ্ণ জ্বলি একেবাৰে ভস্ম হৈ গ'ল।